2024 নিৰ্বাচনৰ সময় চমু চাপিছে ৰাজনৈতিক দলসমূহে ৰণনীতি প্ৰস্তুত কৰি নিৰ্বাচনী ৰণত নামি পৰিছে কি শাসক কি বিৰোধী সকলোৱে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ লক্ষ্যৰে মাৰ বান্ধি থিয় দিয়াৰ প্ৰস্তুতি চলিছে অথবা সময় যেহেতুকে আহিছে অসমৰ ভিন্ন প্ৰান্তৰ ৰাজ্যৰ মন্তব্য আমি লবলৈ যাওতে ভোটাৰ ৰাইজে কলে যে অসমত বিজেপি চৰকাৰ অহাৰ পৰাহে সৰ্বাংগীন বিকাশ হোৱা পৰিলক্ষিত হৈছে তেতিয়া আমাৰ প্ৰশ্ন আছিল যে বিজেপি চৰকাৰে কোন কেইটা দিশৰ উন্নয়ন বা বিকাশ কৰিলে আপোনালোকে ক'ব পাৰিবনে তেতিয়া জনতাই কলে যে অসমৰ যি চৰকাৰ বিজেপি চৰকাৰে অসমৰ আন্তঃগাঁথনিক সম্পূৰ্ণৰূপে উন্নীতকৰণ কৰিছে বছৰ বছৰ ধৰি চলি অহা লেহেমিয়া গতিক দ্ৰুত উন্নয়নৰ সংস্কৃতিৰে প্ৰতিস্থাপন কৰিছে দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা পুৰণি প্ৰকল্পসমূহ যেনে বগীবিল হেতু অৰ্থাৎ বগীবিল যি ব্ৰিজ দলং ভূপেন হাজৰিকা হেতু গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল কুমাৰ ভাস্কৰ বাৰ্মা হেতু আদিৰ দ্ৰুত সময়সীমাৰ ভিতৰত অৰ্থাৎ অধিক ক্ষিপ্ৰ গতিৰে তেওঁলোকে কাম আৰম্ভ কৰি সম্পন্ন কৰিছে কৌশলগত ধন বিত্ত আৰু কঠোৰ নিৰীক্ষণৰ সংযোজনৰ জৰিয়তে প্ৰশাসনে দীৰ্ঘদিনীয়া যি স্থবিৰতা সেই স্থবিৰতাৰ পৰা এক্ট ইষ্ট বাস্তৱলৈ পৰিৱৰ্তন ঘটাইছে য'ত বিশ্বমানৰ হেতু বা দলং বা ব্ৰিজ উচ্চগতিৰ ৰাস্তা কৰিডৰ আৰু আঞ্চলিক বিমানবন্দৰসমূহ অভূতপূৰ্ব গতিত নিৰ্মাণ হৈছে যাতে অসমক দক্ষিণ পূব এছিয়ালৈ ভাৰতৰ দুৱাৰ হিচাপে স্থাপন কৰিব পাৰি মাত্ৰ ৩টা বছৰৰ ভিতৰতে 2017 চনৰ 26 মেত এনডিএ চৰকাৰ গঠন হোৱাৰ পিছত ভূপেন হাজৰিকা হেতু উদ্বোধন কৰা হৈছে দ্ৰুততাৰে নিৰ্মাণ কৰি বিজেপি চৰকাৰে দীৰ্ঘদিন ধৰি নিৰ্মাণত বিলম্ব হৈ থকা বগীবিল হেতু সম্পন্ন কৰিছে কাম সম্পন্ন কৰি 18 চনৰ 25 ডিচেম্বৰত উদ্বোধন কৰিছে যিয়ে উজনি অসমৰ লোকসকলৰ বাবে চৰকাৰখনৰ পৰা এক অনবদ্য উপহাৰ হিচাপে গণ্য কৰা হৈছে কাৰণ উজনিৰ যি উত্তৰ অসম সেই উত্তৰ অসমলৈ যাত্ৰাপথৰ সুচল ব্যৱস্থাৰ লগতে বাণিজ্যিক দিশৰো উন্নীতকৰণ হৈছে এই বগীবিল দলঙৰ বাবে ঠিক তেনেদৰে কুমাৰ ভাস্কৰ বাৰ্মা হেতু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ 14 ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰিছে ইয়াক দ্ৰুত গতিত নিৰ্মাণ কৰি মাত্ৰ 7 বছৰৰ ভিতৰত সম্পন্ন কৰা হৈছে 3030 কোটি টকা ব্যয় কৰি এই হেতুখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাত্ৰাৰ সময় প্ৰায় 1 ঘণ্টাৰ পৰা মাত্ৰ 7 মিনিটলৈ হ্ৰাস কৰিছে লগতে গুৱাহাটী মহানগৰৰ যি ডাউনটাউন স্থিত ভগদত্ত ফ্লাইঅভাৰ উদ্বোধন কৰিছে বিজেপি চৰকাৰৰ দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই হেতুখনৰ শুভ উদ্বোধন কৰে 2025 চনৰ 6 জুলাইত জনতাৰ সুবিধাৰ বাবে উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি দ্ৰুতভাৱে বহুখিনি উন্নয়নৰ সফুৰা অসমৰ ৰাজ্যক উপহাৰ দিছে বিজেপি চৰকাৰে অসমৰ ৰাজপথত উৰাজাহাজ অৱতৰণ কৰিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল একাংশই হাঁহিৰে তেওঁলোকে ঠাট্টা মস্কৰা কৰিছিল যদিও বিজেপিয়ে কিন্তু সেই কথা পাহৰি নগৈ সেই সপোন পূৰণ কৰিলে চলিত বৰ্ষতে মৰাণ বাইপাছত যি ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি অৰ্থাৎ চমুকৈ ELF এই ফেচিলিটিক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ 14 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে এই 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অধিক শক্তিশালী এই ৰাষ্ট্ৰীয় ঘাইপথটো যে ৰাফেল আৰু সুখয় যুদ্ধ বিমানৰ বাবে ৰানৱে হিচাপে ইয়াক ৰূপান্তৰিত কৰিব পাৰে বা হ'ব পাৰে তাকে কৰি দেখুৱালে ভাজপা চৰকাৰে 100 কোটি টকাৰ এই প্ৰকল্পই ৰাষ্ট্ৰীয় সুৰক্ষাক শক্তিশালী কৰে আৰু উজনি অসমত দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এক জীৱনৰেখা প্ৰদান কৰিছে আনহাতে অসম মালাৰ আঁচনিৰ প্ৰসংগ যদি আমি নকওঁ হেয়া ভুল কোৱা হ'ব সেই প্ৰসংগত ৰাইজে কৈছে যে এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰা নগৰলৈ যাত্ৰাপথ সুচল হৈছে এই আঁচনি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 2021 চনত ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথ আৰু প্ৰধান জিলাৰ ৰাস্তাসমূহ বা পথসমূহ উন্নীতকৰণৰ বাবে আৰম্ভ কৰিছিল ই ৰাষ্ট্ৰীয় ভাৰতমালাৰ যি আঁচনি সেই আঁচনিৰ অন্তৰ্ভুক্ত এই কাৰ্যসূচীয়ে মসৃণ নিৰাপদ আৰু সুচল যাতায়াতৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে যিয়ে যাত্ৰাৰ সময় হ্ৰাস কৰিছে আৰু অসমৰ নগৰ আৰু গ্ৰাম্য অঞ্চলত দৈনন্দিন যোগাযোগ যি বৃদ্ধি কৰিছে 2025 চনত চৰকাৰে অসম মালা 3.0 আৰম্ভ কৰে আৰু যাৰ আৰ্থিক ব্যয় প্ৰায় 3217 কোটি টকা যাৰ জৰিয়তে 883 কিলোমিটাৰ পথৰ উন্নয়ন আৰু 34খন জিলাত 36খন নতুন দলং নিৰ্মাণৰ লক্ষ্য লৈছে ই ৰাজ্যিক ৰাস্তা বা পথ আন্তঃগাঁথনিৰ একক পৰ্যায়ৰ সৰ্ববৃহৎ উন্নয়নৰ ভিতৰত এক অন্যতম আৰু অসম মালাৰ উদ্দেশ্য হৈছে গ্ৰাম্য সংযোগ আৰু দলং উন্নীতকৰণ
অসম মালাৰ অধীনত চৰকাৰে ৯০টাকৈ গ্ৰাম্য পথ আৰু 4খন দলং উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটোৱে নিশ্চিত কৰিছে যে আভ্যন্তৰীণ গাঁওসমূহেও উন্নত সংযোগৰ সুবিধা লাভ কৰিছে। আনহাতে ২৭.৯৭ কিলোমিটাৰ পলাশবাৰী চান্দুবি কৰিডৰ অসম মালাৰ অধীনত ২২২ কোটি টকাৰ ব্যয়েৰে উন্নীতকৰণ কৰিছে বিজেপি চৰকাৰে, যি এক উল্লেখযোগ্য সফলতা হিচাপে পৰিগণিত হৈছে, যিয়ে দেখুৱাইছে যে বিজেপি নেতৃত্বাধীন চৰকাৰে এটা গুৰুত্বপূৰ্ণ অংশক সম্পূৰ্ণৰূপে বিস্তৃত, শক্তিশালী আৰু সুৰক্ষিত কৰি যাত্ৰাৰ সময় বহুত হ্ৰাস কৰিছে আৰু অসমৰ লোকসকলৰ বাবে নিৰাপদ আৰু দ্ৰুত সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰিছে। আনহাতে প্ৰায় ৪,০০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ টাৰ্মিনেল হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২০ ডিচেম্বৰত এই নতুন টাৰ্মিনেলটো শুভ উদ্বোধন কৰিছে। তেখেতে ইয়াক অসমৰ বাবে উন্নয়নৰ উৎসৱ বুলি অভিহিত কৰিছিলে তেওঁৰ ভাষণত, আৰু তেওঁ কৈছে যে আধুনিক বিমানবন্দৰসমূহে যুৱক-যুৱতী, পৰ্যটন আৰু বাণিজ্যৰ বাবে নতুন সুযোগৰ দুৱাৰ মেলি দিছে। আৰু এই বিমানবন্দৰৰ যিটো নতুন টাৰ্মিনেল, ই ভাৰতৰ প্ৰথমটো বিমানবন্দৰ য'ত সম্পূৰ্ণ প্ৰকৃতিৰ থিম দিয়া হৈছে। বাঁহৰ অৰ্কিডৰ ধাৰণাৰে নিৰ্মিত এইটো টাৰ্মিনেল, যিটো টাৰ্মিনেলে ২০২৫ চনৰ আন্তৰ্জাতিক স্থাপত্য বঁটা পৰ্যন্ত লাভ কৰিছে, যি বঁটা স্থাপত্যৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ বঁটাসমূহৰ ভিতৰত অন্যতম। লগতে বিজেপি চৰকাৰে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনতো আগবঢ়াইছে বহুখিনি অৱদান। ৫,০০০ আসন থকা জ্যোতিৰ্বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰটো উত্তৰ-পূব আৰু পূব ভাৰতৰ সৰ্ববৃহৎ অডিটৰিয়াম বা প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৫ চনৰ ২৯ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে আৰু প্ৰায় ২৯১ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত এই প্ৰকল্পটো গুৱাহাটীৰ খানাপাৰাত অৱস্থিত। আৰু অসমৰ নৱপ্ৰজন্মৰ শৈক্ষিক উত্তৰণ আৰু জনতাৰ স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিজেপি চৰকাৰে অসমক দিছে এইমছ আৰু IIM। এইমছ মুকলি কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত। এই প্ৰতিষ্ঠান গুৱাহাটীৰ চাংচাৰিত অৱস্থিত। বিজেপিয়ে অসমৰ প্ৰথম IIM যি প্ৰদান কৰিছে, আৰু সেই IIM প্ৰদান কৰি গুৱাহাটীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেনেজমেণ্ট শিক্ষাৰ নতুন কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। সংসদে বা সদনে ২০২৫ চনৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক গৃহীত কৰি IIM গুৱাহাটীক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰে। ৫৫৫ কোটি টকাৰ বিনিয়োগ আৰু IIM আহমেদাবাদৰ মেণ্টৰশ্বিপত ভাৰতৰ ২২তম IIM হিচাপে উত্তৰ-পূবৰ বাবে প্ৰধান ব্যৱস্থাপনা কেন্দ্ৰ হ'ব গুৱাহাটীৰ এই IIM। IIM আহমেদাবাদৰ মেণ্টৰশ্বিপৰ অধীনত এই প্ৰতিষ্ঠান ২০২৫-২৬ বৰ্ষৰ পৰা গুৱাহাটীৰ এটা অস্থায়ী কেম্পাছৰ পৰা কাৰ্যকৰী হৈছে। বিজেপি চৰকাৰে স্থবিৰতাক বিকশিত অসমৰ দৃষ্টিভংগীৰে প্ৰতিস্থাপন কৰিছে আৰু আন্তঃগাঁথনি গৌৰৱান্বিত আৰু সুৰক্ষিত কৰিছে। যি সুবিধা ৰাইজক এইবোৰৰ জৰিয়তে প্ৰদান কৰিছে, সেয়া এটা সময়ত কিন্তু অসম্ভৱ আছিল। অৰ্থাৎ বিজেপিয়ে অসমত অসম্ভৱকো সম্ভৱ কৰি উন্নয়নৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। অসম এনে এখন ৰাজ্য হৈ পৰিছে য'ত মৰাণৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথত বিমান অৱতৰণ কৰি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু জৰুৰীকালীন জীৱনৰেখা দুয়োটাই প্ৰদান কৰিছে। অধিক গুৰুত্ব সহকাৰে ৰাজ্যখনৰ সমস্যাসমূহ সমাধানৰ দ্ৰুত প্ৰচেষ্টা বিজেপিয়ে লৈছে হাতত, আৰু যাৰ বাবে ৰাইজে লাভ কৰিছে এটাৰ পাছত আন এটা উপহাৰ। বিমানবন্দৰৰ টাৰ্মিনেলৰ পৰা ৰজা ভগদত্তৰ নামত ফ্লাইঅভাৰ নামাকৰণলৈকে চৰকাৰে ঐতিহ্যক সন্মান কৰি আধুনিক অসম গঢ়ি তুলিছে। অশান্ত কোণৰ পৰা ঔদ্যোগিক ইঞ্জিনলৈ হোৱা পৰিৱৰ্তনৰ ফলত অসম ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ এক বাটকটীয়া ৰাজ্য হৈ পৰিছে।